নামাতিবি বুলি তই নামাতিবি মোবাইল দিয়াটো নকৰিবি সেনেকৈ সেইমতে কৰিলে তাৰপিছত দোকানটোতে মাতে সদায় মাতে তাই সদায় মাতে তাৰপৰা কি কয় সেইবোৰ মাতবোৰ কৰিলে মই কেইদিনমান মনা কৰিলোঁ কাজিয়া হ'লে তাৰপৰা মোবাইল কিনি নবৌক কৈ দিলোঁ তাৰপৰা নবৌক কৈ দিয়াৰ পিছত নবৌৰ পৰা কিনি মণিহঁতক কৈ দিলে নেকি তাৰপৰা কৈ দিয়াৰ পিছত আৰু গ'ল কথা মণিহঁতো অৰুণাচলৰ মণি বাই ক'লে মই সিহঁতি ক'লে হ'বলা সিহঁতি সদায় নবৌহঁতলৈ গালি দিয়ে নবৌহঁতলৈ গালি দিয়ে পেট খুলি খুলি কথা কওঁ মইতো কথাটো গালি দিয়ে মানে লক্ষীয়ামে গালি দিয়ে নবৌৱে গালি দিয়ে নে লক্ষীয়ামে গালি দিয়ে লক্ষীমীয়ে গালি দিয়ে তাৰপাছত মানে সিহঁতক কথা লগালি তাৰপৰা এদিন কৰণ আহিছিলে মই তেতিয়া হেৰি কৰিছিলোঁ মই টিফিন দিব গৈছিলোঁ কেলৈ গৈছিলোঁ পঢ়া পাতিব গৈছিলোঁ কাজিয়া সেইদিনাখনো লাগিলে কি কৰিব কেলৈ গৈছিলোঁ পঢ়া পাতিব গৈছিলোঁ সেইটো ক'লেও সেনেকৈও গা কাজিয়া হ'লে কৰণৰ লগত পঢ়া পাতিব গৈছিলে নবৌহঁতৰ ঘৰত সেইটো নেযাওঁ পঢ়া পাতিব গৈছিলোঁ নি সেইবোৰ কোৱাৰ পিছত আকৌ মই সেইটো গ'ল কথা ক'লে সদায় সিহঁতৰ আমাৰ ঘৰত দোকানলৈ গ'লে মোৰ দোকানলৈ মই এদিন হেৰি আনিব গ'লোঁ নিমখ আনিব গ'লোঁ নিমখ পেকেটটো 15 টকা লাগিলে 5 টকা নিদিয়ে বোলে তাৰপৰা মই 5 টকা দি দিলোঁ তাৰপৰা এনেই কৈ দিলে ডাঙৰকৈ গালি দিব নহয় তই বাৰে বাৰে কেলৈ দোকান পঠিয়াও বুলি ক'লে তাৰপৰা মই একো নক'লোঁ তাৰপৰা সেনেকৈ কৈ থৈ দিলোঁ দোকানত থাকিলোঁ যদি ডাঙৰকৈ গালি দিয়ে মোৰ দোকানত থাকিলেও গালি নিদিব নিজাকৈ ৰেণ্ডিটো বেছি কথা বাক্সটো সদায় কাজিয়া লাগে ইয়াতেতো দোকানলৈ পঠিয়া সদায় গালি দিয়ে তোক মাৰিম চাৰিম কৈ মাৰিম বুলি কয় সদায় সেয়াত যাব কাজিয়া লাগে দোকানত লাগে মই একো নকওঁ তাৰপাছত সদায় কাজিয়া লাগিব কাৰণেখন মই কি কৰিলোঁ দেওবাৰ দিনাখন মোৰ গাটো দেওবাৰ দিনাখন সি দোকান নুখুলিলে মই কোনখিনি কওঁতে কুকুৰা আনিলে দোকানখন বুলি কওঁতেও নুখুলিলে নুখোলাৰ পিছত মোৰ লগত লাগি দিলে কাম চাম কৰি দিলে আহিলে সিয়ে ভাত বনালে ভাত আহি খাইছে অকণমান মোক দিলে খোৱাটো তাৰ আগত মোহনৰ লগত খাই আহিছিলে দুপেক মোক দিলে দুপেক মই খালোঁ তাৰপৰা ৰঞ্জিতা পিটিকি আছিলে পিটিকি থকা দেখি মই গুচি গ'লোঁ আৰু মই গুচি গৈছোঁ মই আকৌ ৰাতিপুৱা আহোঁতে শুবলৈ আহোঁতে মই সি ক'লে বহীটো চপাই দিলে মই তাৰ লগত শুই থাকিলোঁ তাৰপৰা হৈ কোনে মই শুই গৈছিলোঁ মোৰ মোবাইলটো লৈ সিহঁতি আৰু মোবাইলটো লৈ আছে দাদাই মোৰ মোবাইলটো লৈ মেছেজ কালিব লাগে নি এনেকৈ কৰি হেৰি মাৰি পাইছিলোঁ সেইটো কাৰণে কেলৈ মাৰিলি কৈ পাৰিছে তাৰমানে তই হেৰি মেছেজ দিয়া দি কৰিব লাগে নি মোৰ মোবাইলটো লৈ সেনেকৈ কওঁতে তই এনেকৈ চুই দিয়াৰ কাৰণে এনেকৈ মই খাবলৈ কেতিয়া মাৰিছিলোঁ নেকি তেতিয়া কাজিয়া তাৰপৰা সি মাৰি থাকি মই গাড়ী কিনি সি ডিঙিতে পাতি দিলে মই সেইকাৰণে চোলাটো পাৰি দিয়া নাই আকৌ সি ডিঙিতে পাতি দি মাৰিছে মই চোলাটো পাৰি দিয়া নাই কি মাৰি দিলে সি মোক মাৰি আছিলে মই অকল মায়ে কাৰণে মই জপতিয়াই মাৰিছে বিচনাৰ পৰা চোচা কিনি মাৰিছে চুলিত ধৰি ধৰি বিচনাৰ পৰা বগাই মাৰিছে তাৰপিছতে তই সেইকাৰণে সেই আধিখিনি জহৰ খাই দিলি আকৌ মাৰিব আকৌ মাৰিব লাগিব সেইকাৰণে মৰি যায় ভালকৈ খাই আকৌ মাৰিব লাগিব সমৰ্থন আছিলে দৰ্জা
দৰ্জাখন বন্ধ কৰি দিলোঁ। দৰ্জাখন বন্ধ কৰি দি দেখি সি হয় বাহিৰত পৰি আছে। বাহিৰত পৰি আছে, পৰি থাকোঁতে মই নাটক মানে বাহিৰত পৰি আছে, মই দৰ্জাখন মাৰি থৈ দিলোঁ। সি লাঠি বিচাৰি গৈছিলে। আমাৰ ঘৰততো লাঠি পাবলৈ টান, লোহে পায় আৰু তাৰপৰা মাৰিবলৈ, তাৰপৰা নেপালে নেকি হাত পৰি আছিলে। তাৰপৰা মই ভাবিলোঁ কি ইমান হেৰি হৈ থকাতকৈ চবকে দুখ দি থকাতকৈ মই নিজে মৰি যায় ভাল। কাহিনীটো ভনীয়েকৰ পৰাই হৈ আছে। ভনীয়েকৰ পৰা হৈ আছে বুলি কওঁ হৈছে নাই? ভনীয়েকৰ পৰা হৈছে গোটেই কাহিনী ভনীয়েকৰ পৰা আছে। আৰু সিহঁতৰ বাৰু গোটেই মানুহে জানে, সিহঁতৰ বায়েক ভনীয়েকবোৰতো চবেই জানে। 18 তাৰিখ ৰাতি দেওবাৰে ঘটনাটো হৈছেতো। ঘটনাটো হোৱাৰ পিছতে সি আনি আছাম মেডিকেলত ভৰ্তি কৰিছে। আবেলি 4টামান বজাত আমি গম পাইছোঁ। গম পাই তাৰপিছত এতিয়া ট্ৰিটমেণ্টৰ কথাটো আহিছে ন। প্ৰথম ট্ৰিটমেণ্টটো সি আছিলে বাৰু, সিয়ে কৰিছে যি পইচা পাতি খৰচ হৈছে সিয়ে কৰিছে। হাজবেণ্ডে কৰিছে, লক্ষেম দাসে, বৰষা দাসৰ হাজবেণ্ডে। এতিয়া মই ভাবিলোঁ কি ট্ৰিটমেণ্টটো যেতিয়া চলি আছে, ঘপকলে কেছ এখন দিলেও যদি ল'ৰাটো ধৰি লৈ যাব, খৰচা পাতিৰ কথা আহিব ন, এইখিনি বহন কোনে কৰিব সেনেকৈ আমি চালোঁ, 3-4 দিনমান চালোঁ। চোৱাৰ পিছতে মানে কি হ'ল, ময়ো আহিছিলোঁ মেডিকেলত তাই যিখিনি ক'লে সেইখিনি শুনিলোঁ বাৰু। শুনাৰ পিছতে মই ঘৰলৈ গ'লোঁ। ঘৰতো মোৰ বিশেষ কাম থকাৰ কাৰণে। তাৰপৰা 4 দিনমানৰ পিছতে তেজ বমি কৰিছে বোলে। এতিয়া সিহঁতি ইয়াৰ পৰা ফোন কৰিছে মেডিকেলৰ পৰা, এতিয়া ভিনদেউ এনেকৈ বোলে বৰষাই বোলে, তাইৰ নাম বৰষাই বোলে তেজ বমি কৰিছে। তেতিয়া মই চাইছোঁ যে চিটুৱেশ্যনটো যদি এনেকৈ হয়, পিছত আইনত আমি মেপাকত পৰিব লাগিব, কাৰণ এইটোতো পুলিচ কেছ হৈছে, কাৰণ পুলিচক জনাব লাগিব। তেতিয়া মই কি কৰিলোঁ, মইতো এনেকৈ আইনৰ বিষয়ে বিশেষ নাজানো। তেতিয়া মই ডিব্ৰুগড়ৰ এই বক্তব্য ছাৰ বুলি কয়, উকিল এজনে, এডভকেট এজনৰ লগত যোগাযোগ কৰিলোঁ। তেতিয়া তেওঁ ক'লে যে এজাহাৰখন দি থ'লে ভাল হ'ব। তেতিয়া তেখেতে লিখি মেলি দিলে। তাৰপৰা এই আপোনাৰ সদৰ থানাত এজাহাৰখন দিয়া হ'ল। তাতে পুলিচ গ'ল, লগে লগেই গৈছে পুলিচ, গৈ পেলাই ষ্টেটমেণ্ট ল'লে। ষ্টেটমেণ্ট ল'ব টাইমতে ছোৱালীজনীৰ অলপ কণ্ডিশ্যনটো বেছি বেয়া হৈ যায়। বেয়া হওঁতে ল'ব নোৱাৰিলে নেকি, তথাপিতো 2-এটা ল'লে নেকি বাক্য 2টামান ল'লে। তাৰপৰা ডক্টৰক ষ্টেটমেণ্ট দি থৈছে, ডক্টৰে লিখি থৈছে এনেকৈ। তাৰপৰা তেওঁলোকে সেনেকৈ আমিও জনালোঁ পিছত। এনেধৰণৰ ঘটনাবিলাক ৰাতি দেওবাৰে দিনাখন ৰাতি জহৰ খাইছে, আমাক খবৰ চবৰ নাই দিয়া। দেওবাৰে দিনাখন ৰাতিপুৱা সোমবাৰে দিনাখন আমাক মানে আপোনাৰ গধূলি 5টা বজাত আমাক ফোন কৰিছে। আমি আহিলোঁ, আহি দেখিছোঁ ভণ্টি পৰি আছে জহৰ খাই। তাৰপিছত তাইক সুধিলোঁ কি হ'ল ভণ্টি, সি কৈছে মই এতিয়া নকওঁ, ক'ব পৰা নাই তাৰ পাছত আমি বহুত দেৰি পাছত সুধিলোঁ তাক কি হ'লে ন ভণ্টি, আজি মোৰ 3 বছৰৰ পৰা বোলে মোৰ এনেকুৱা হৈ আছে যে সিহঁতৰ ভনীয়েকৰ লগত মানে তাৰ সম্পৰ্ক আছে। সম্পৰ্ক থকাৰ কাৰণে মানে সি মোক মানে খুব মাৰধৰ কৰে আৰু মাৰপিট কৰে, হেৰি কৰে, গালি গালাজ কৰে। সেইকাৰণে মই ঘৰতো আহি মই নিজে আহি কেইবাবাৰো লৈ গৈছোঁ। ইয়াৰ পৰা আহি মই কেইবাবাৰো লৈ গৈছোঁ। আৰু তাইক মই কওঁ যে নালাগে থাকিবলৈ সিয়াৰ লগত, তই ঘৰতে থাকিবি, ঘৰতে আমি খালে তইও